এইটো দাম ৰাখিছো আমি 75000 75 2022 2022 সরি 21 লাস্টৰ গাড়ী 21 লাস্টৰ 22000 কিলোমিটাৰ রানিং তো 140 ৰাখিছে প্ৰাইস তো চাব পাৰে কন্ডিশন আপোনালোকে তাৰপিছত NS 200 2018-19 মডেল আছে এখন দাম ৰাখিছো আমি 85000 মডেল হয় এইটো দাম আমি 60000 ৰাখিছো 60000 মাত্ৰ 60000 নেক্সট 220 2017 মডেল এইটো 55000 দাম স্প্লেন্ডাৰ দি আছো আমি 40000 সুপাৰ স্প্লেন্ডাৰ কাগজ পাতি আপডেট থকা সুপাৰ স্প্লেন্ডাৰ এখন বাইক তো চাব পাৰে 25000 পাইছে এল'হিল সেলফ গোটেইখিনি ওয়ার্কিং হৈছে ধুনিয়া এভেঞ্জাৰ 180 মডেল হয় এইটো দাম ৰাখিছো যদি গ্লেমাৰ লাগে তাৰ পিছত কম দামী গাড়ী লাগে তাৰ পিছত ইবাগে এন্টক তো এক্সপালস যি লাগে আপোনালোকে গোটেইখিনি পাব প্ৰথম দাদা এন্টকৰ পৰা আৰম্ভ কৰো নেকি আজি নেক্সট পালসার 150 মাত্ৰ 55000 নেক্সট মেষ্ট্ৰো 26000 টকা 26 ডুয়েট 20000 টকা মাত্ৰ 20000 ডুয়েট তো চাব পাৰে BS4 মডেল তো চাব পাৰে 80000 টকা আছে নেক্সট এইটো 16000 কিলোমিটাৰ ৰানিং 125 2022 হয় খুব ধুনিয়া কন্ডিশন ব্র্যান্ড নিউ কন্ডিশন কোনো আজি 125 লম বুলি ভাবিছে এটো লব পাৰে মাত্ৰ 75000 দি আছো 75 মাত্ৰ আৰু এটা আছে পালসার 150 হয় এটো দাম ৰাখিছো আমি 60000 135 দাম ৰাখিছো 135 চাও নেক্সট দেখাই দিয়া 125 ডিউক হয় 10000 কিলোমিটাৰ ৰানিং মাত্ৰ হয় 90000 ডিপ 200 দাদা এটা ফাইনান্স হ'ব নিশ্চয় ফাইনান্স হৈ যাব সব ফাইনান্স কিমান মান দিলে ওলাব এনে এটো এইবিলাক ডাউন পেমেন্ট 40000 ইঞ্জিন ওয়ারেন্টি পাই নেকি আপনারা ইঞ্জিন ওয়ারেন্টি আমি এতিয়া দি আছো এক মাহ ওয়ারেন্টি দি আছো এতিয়া এক মাহ ওয়ারেন্টি দি আছো 75000 ৰাখিছো দাম 75 তো ফাইনান্স কৰিলে কিমান মান ওলাব দাদা ফাইনান্স কৰিলে তো 25000 ডাউন পেমেন্ট ওলাই দিম 25000 তাৰপিছত নেক্সট মেষ্ট্ৰো 27000 টকা 27 নেক্সট পালসার 150 হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি এটা মোৰ নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো গাইজ আজি আহিছো মই দেওং মটৰছৰ দাদা আছে এইপিনে দাদা কি খবৰ আছো ভালে তোৰ দাদা ঈদ আহি আছে আগত আৰু সোমবাৰে ঈদ তো আজি বেছি দিন নাই আৰু আজি কিবা স্পেচিয়েল অফাৰ ৰাখিছে নে আজি এই দিনটোতো আমি স্পেচিয়েল অফাৰ ঈদলৈকে দি আছো দুটা হেলমেট পেট্ৰল হয় এনেকে দি আছো আমি ঈদলৈকে আছে এইটো স্পেচিয়েল অফাৰ ঈদলৈকে দুটা হেলমেট আৰু পেট্ৰল 5 লিটাৰ 500 টকা পেট্ৰল হয় 500 টকাৰ পেট্ৰল আৰু দুটা হেলমেট ফ্ৰী আছে তো চাব পাৰে আমি গোটেইখিনি গাড়ী আপোনালোকক দেখাই আছো নতুন ষ্টক আহিছে আজি তোৰ এটা যদি ইয়াৰ ভিডিঅ' চাই না আহিব বিচাৰে কোনোবা ইয়াৰ লোকেশ্যনটো ছয়গাঁও গোল চিনেমা হল তলতে আৰু চিনেমা হলৰ তলতে ছয়গাঁও আহিলে হ'ল দেওন মটৰ্ছ বা গুগলত মাৰি আহিলে হ'ল দেওন মটৰ্ছ লোকেশ্যন লৈ আহিব মোৰ ভিডিঅ' চাই আহিলে এইখিনি পাই যাব না পাই যাব তো আমি প্ৰথমতে R15 V4 পৰা আৰম্ভ কৰো মাত্ৰ 16000 কিলোমিটাৰ ৰানিং হয় এখন V4 দাম ৰাখিছো আমি 1,60,000 টকা 1,60,000 মাত্ৰ 16000 ৰানিং কিমান মডেলটো এটা 2022 মডেল RS 2017 মডেল হয় এটো ধুনিয়া কন্ডিশন একদম এটো দাম ৰাখিছো আমি 75000 আহাৰ পিছত এটা প্ৰাইসটো অলপ নেগেটিবল হ'ব নেকি অন টেবল সাইডিং কিবা এটা হৈ পেলাই তাৰ পাছত এটো দাম ৰাখিছো আমি MT15 1,40,000 টকা 2022 লাস্টৰ গাড়ী হয় 21 লাস্টৰ 22000 কিলোমিটাৰ ৰানিং তো 140 ৰাখিছে প্ৰাইস তো চাব পাৰে কন্ডিশন আপোনালোকে তাৰপিছত NS 200 2018-19 মডেল হয় এটো দাম ৰাখিছো আমি 85 মাত্ৰ 85000 তো চাব পাৰে তাৰপিছত এক্সপালস চাও হয় এক্সপালস এখন দাম ৰাখিছো আমি 85000 2021 মডেল হয় 2021 মডেল 2V ভাৰ্জন 2 তাৰপিছত পালসার 150 হয় এটো দাম ৰাখিছো আমি 65000 মাত্ৰ তো চাব পাৰে কন্ডিশনটো আপোনালোকে তাৰপিছত আৰু এটো দাম ৰাখিছো 65000 পালসার 150 এটো সিঙ্গেল সিট হয় কিমান মডেল এটা এইটো 19 মডেল 19 মডেল 2019 মডেল তাৰপিছত নেক্সট 125 হয় এটো দাম ৰাখিছো 65000 20 মডেল হয় 2020 মডেল তাৰপিছত নেক্সট 180 220 মডেল হয় এটোৰ দাম আমি 60000 ৰাখিছো 60000 মাত্ৰ 60000 নেক্সট 220 2017 মডেল এটো 55000 দাম ৰাখিছো মাত্ৰ 55 তো চাব পাৰে কাগজ পাতি ইনক্লুডিং কৰি না গোটেইখিনি দাম কোৱা আছে তো চাব পাৰে যদি কোনোবা ইডৰ আগত আহিবলৈ ভাবিছে আহি যাওক ধুনিয়াকে মাত্ৰ 40000 টকা সুপাৰ স্প্লেন্ডাৰ দি আছো আমি 40000 সুপাৰ স্প্লেন্ডাৰ কাগজ পাতি ফাইনান্স নহব কি জানি ফাইনান্স নহয় এটো আপোনালোকৰ ইয়াতে ক'ত বৰ্তমান ফাইনান্স আমি কামৰূপ ডিস্ট্ৰিক্ট ফাইনান্স কৰি আছো এনে আৰু ফাইনান্স কৰিলে কি ডকুমেন্টৰ প্ৰয়োজন আধাৰ কাৰ্ড পান কাৰ্ড আৰু ATM খন আনিলে হ'ল কাস্টমাৰ হৈ যাব একদিনতে হৈ যাব হৈ যাব একদিনতে নেক্সট FZ ভাৰ্সন 3 এটো দাম ৰাখিছো আমি 68000 মডেলটো কিমান দাদা 2020 মডেল নেক্সট
নেক্সট এইটো সুপাৰ স্প্লেণ্ডাৰ মাত্ৰ 50,000 টকা 50,000 নেক্সট সুপাৰ স্প্লেণ্ডাৰ মাত্ৰ 25,000 টকা কাগজ পাতি আপডেট থকা সুপাৰ স্প্লেণ্ডাৰ এখন বাইক তো চাব পাৰে 25,000 পাইছে এলয় হুইল সেলফ গোটেইখিনি ৱৰ্কিং হৈছে ধুনীয়াকৈ তাৰপিছত এইটো আছে এভেঞ্জাৰ 180 মডেল হয় এইটো দাম ৰাখিছোঁ 60,000 টকা মাত্ৰ 60,000 টকা 2018 মডেল হয় এইবাৰ আছোঁ দাদাৰ ডিলাৰৰ গুদামত ধুনীয়াকৈ ইয়াতো বহুতখিনি ষ্টক আপডেট হৈছে তো চাব পাৰে আপোনালোকক যদি গ্লেমাৰ লাগে তাৰপিছত কম দামী গাড়ী লাগে তাৰপিছত এণ্টৰ্ক তো এক্সপালছ যি লাগে আপোনালোক গোটেইখিনি পাব প্ৰথম দাদা এণ্টৰ্কৰ পৰা আৰম্ভ কৰোঁ নেকি আজি তো এণ্টৰ আছে বহুত কেইখন আপোনালোকক এটা এটা কৈ আছোঁ তো প্ৰথম ইটোৰ পৰা আৰম্ভ কৰোঁ BS4টোৰ পৰা 2020 মডেল হয় BS4 মডেল হয় এইটোৰ দাম ৰাখিছোঁ আমি 50,000 টকা 50,000 নেক্সট ইটো BS6 নেক্সট BS6 এইটোত ৰাখিছোঁ আমি 65,000 নেক্সট এইটোত হয় 65,000 চেম দাম এইটোত ৰাখিছোঁ আমি নেক্সট ফিক্স প্ৰাইচ আপুনি 75,000 ফিক্স প্ৰাইচ এইটো 85,000 এইটো মডেলটো কিমান দাদা 2022 মডেল হয় 2022 মডেল ৰানিং কিলোমিটাৰ এনে 18,000 ৰানিং আছে 18,000 তাৰপিছত নেক্সট এইটো BS4 এইটো 50,000 দাম ৰাখিছোঁ 50,000 তাৰপিছত আৰু এটা স্কুটি আছে এইটো কি নেক্সট এইটো মেষ্ট্ৰো এইটো 20,000 টকা ৰাখিছোঁ দাম আমি কাগজ পাতি ইনক্লুডিং গোটেইখিনি 20,000 কাগজ পাতি ইনক্লুডিং লগতে আৰু দুটা হেলমেট আৰু পেট্ৰলো পাই যাব যদি এইটোৰ আগত লয় গাড়ীখন 20,000 টকা 20,000 পাই যাব নেক্সট এইটো 45,000 ডিও 45 ৰেড কালাৰৰ ডিও এইটো 45,000 ডিও 45 মডেলটো কিমান দাদা মডেলটো 17 আৰু 18 মডেল হয় 17 আৰু 18 মডেল নেক্সট গ্ল্যামাৰ হয় এইটো আমি ডাউন পেমেন্ট 15,000 দিলে ওলাই দিম 15,000 দিলে গাড়ীখন ওলাই দিব এনে দামটো কি দামটো 50,000 নেক্সট এক্সপালছ ব্র্যান্ড নিউ এক্সপালছ এখন 4,000 কিলোমিটাৰ ৰানিং মাত্ৰ 4,000 1,20,000 দাম ৰাখিছোঁ আমি 1,20,000 গাড়ীখন মানে অলপমান আন্ধাৰত আছে কাৰণে ভালকৈ দেখাব পৰা নাই তো ধুনীয়াকৈ ব্র্যান্ড নিউ কন্ডিশন তো যদি কোনোবাই মোৰ কি কয় ইনষ্টাটো চাও বিচাৰে তো পাই যাব ইনষ্টাটো গাড়ীখন তাৰপিছত নেক্সট পালসাৰ 150 55,000 18 গাড়ী 55,000 নেক্সট NS 160 হয় 60,000 টকা মাত্ৰ 60,000 নেক্সট আপাচি 180 2V মডেল হয় এটোৰ দাম ৰাখিছোঁ আমি 75,000 নেক্সট পালসাৰ 150 মাত্ৰ 55,000 মডেলটো কিমান দাদা 2018 মডেল 2018 মডেল নেক্সট মেষ্ট্ৰো 26,000 টকা 26,000 নেক্সট ভেস্পা 45,000 ভেস্পা তাৰপিছত 40,000 টকাত এক্টিভা 125 তাৰপিছত নেক্সট 45,000 এপ্ৰিল কি এটা 160 নে 125 হয় এটো ৰেজেডাৰ এটোত আমি 60,000 টকা দাম ৰাখিছোঁ 60,000 ডুৱেট 20,000 টকা মাত্ৰ 20,000 ডুৱেট চাব পাৰি নেক্সট NS এটো 2019 মডেল 80,000 টকা ৰাখিছোঁ BS4 মডেল হয় চাব পাৰে 80,000 টকা ৰানিং কিমান মান হৈছে 16,000 ৰানিং মাত্ৰ 16,000 এটা জেনুইন একদম জেনুইন তো চাব পাৰে টায়াৰ কন্ডিশন আপোনারা চালে গম পাব তাৰপিছত নেক্সট এইটো 16,000 কিলোমিটাৰ ৰানিং 125 2022 হয় খুব ধুনীয়া কন্ডিশন ব্র্যান্ড নিউ কন্ডিশন কোনো আজি 125 লম বুলি ভাবিছে এটো লব পাৰে মাত্ৰ 75,000 দিছো মাত্ৰ 75,000 ফাইনান্স কৰিলে কিমান মান ওলাব ফাইনান্স কৰিলে এইটো 25,000 মান ডাউন পেমেন্ট দিলে আমি চেষ্টা কৰিম ওলাই দিবলৈ 25,000 মান দিলে ওলাই যাব তাৰপিছত নেক্সট FZ ভাৰ্সন 1 এটো 35,000 টকা ৰাখিছো মাত্ৰ দাম 35 মাত্ৰ 35,000 টকা নেক্সট পালসাৰ এটা BS6 মডেল 150 এটো 18,000 কিলোমিটাৰ ৰানিং এটো দাম ৰাখিছো আমি 85,000 নেক্সট পালসাৰ আৰু এটো 150 এটো 6,000 কিলোমিটাৰ ৰানিং এটো দাম আমি ৰাখিছো 95,000 নেক্সট দাদা এবাৰ নেক্সট আমি গ্ল্যামাৰ দেখাই দিছো এটা লাইনআপ তো চাব পাৰে প্ৰথমতে গ্ল্যামাৰৰ পৰা আৰম্ভ কৰো আমি গ্ল্যামাৰটো কৈ দিও দাদা নেক্সট গ্ল্যামাৰ আমি 45,000 দিছো 16 মডেল গ্ল্যামাৰ 2016 মডেলৰ গ্ল্যামাৰ 45 ত পাইছে 45,000 নেক্সট 18 গ্ল্যামাৰ 2018 19 মডেল গ্ল্যামাৰ এইটো দাম ৰাখিছো 58,000 নেক্সট 18,000 টকা পেশন প্রো 18,000 টকা তারপরে কোনবা যদি সস্তাত গাড়ি লাগে তো চাও নেক্সট সুপার স্প্লেন্ডার 60,000 টকা 60,000 টকা ধুনিয়া কন্ডিশন নেক্সট সুপার স্প্লেন্ডার 50,000 টকা 50,000 নেক্সট সুপার স্প্লেন্ডার এটো 60,000 টকা 60,000 মাত্ৰ 60,000 আৰু এটা আছে পালসাৰ 150 এটো দাম ৰাখিছো আমি 60,000 টকা 60,000 মডেলটো কিমান 18 মডেল ABS মডেল হয় নন ABS মডেল চাও পাৰে নন ABS মডেল গাইস এবাৰ দাদা সেকেন্ড শোরুমত আইছো তো চাব পাৰে ইয়াত ধুনীয়া ধুনীয়া গাড়ী আছে নেক্সট আমি এমটি দেখাম
MT 2021 মডেল হয় ব্ল্যাক কালার ডিমান্ডেবল কালার হয় এটো আমি 135 দাম রাখিছো 135 সরি নেক্সট দেখাই দিও 125 ডিউক হয় 10000 কিলোমিটার রানিং মাত্র হয় মাত্র 10000 কিলোমিটার রানিং এটো দাম রাখিছো আমি 1,25,000 টাকা 1,25,000 টাকা নেক্সট এটো দাম রাখিছো 135 ডিউক 250 135 2018 মডেল হয় 2018 মডেল BS4 মডেল হয় 18 মডেল নেক্সট বুলেট 2018 মডেল হয় এটোর দাম রাখিছো আমি 1,10,000 টাকা 1,10,000 টাকা নেক্সট এটোর দাম রাখিছো আমি 1,10,000 টাকা ডিউক 200 1,10,000 তারপর নেক্সট 90,000 টাকা ডিউক 200 90,000 ডিউক 200 দাদা এটা ফাইনান্স হ'ব নিশ্চয় ফাইনান্স হৈ যাব সব ফাইনান্স কিমান মান দিলে ওলাব এনে এটো এইবিলাক ডাউন পেমেন্ট 40,000 হয় মানে বহুতে উঠি থাকে ডাউন পেমেন্ট বহুতে মানে ফাইনান্স কৰিব বিচাৰে তো নেক্সট দাদা নেক্সট এটো আপাচি 160 মডেল হয় এটো দাম ৰাখিছো 60,000 আমি 60,000 মাত্ৰ 60,000 নেক্সট RS 1,00,000 টাকা 1,00,000 2018 মডেল মডেলৰ RS তাৰপিছত এইটো নেক্সট সুপাৰ স্প্লেন্ডাৰ 58,000 সুপাৰ স্প্লেন্ডাৰ মডেলটো কিমানৰ দাদা মডেলটো 2019 মডেল 2019 মডেল নেক্সট গ্ল্যামাৰ এটো 19 মডেল এটো 58,000 দাম 58 তাৰপিছত এইটো নেক্সট গ্ল্যামাৰ 58,000 দাম 58,000 ইয়াৰ মাজতে এটা কথা যদি কোনোবা ইয়াৰ পৰা গাড়ী লৈ যায় হা কিবা ইঞ্জিন ওয়াৰেন্টি পায় নেকি আপোনালোকৰ ইঞ্জিন ওয়াৰেন্টি আমি এতিয়া দি আছো 1 মাহ ওয়াৰেন্টি দি আছো এতিয়া 1 মাহ ওয়াৰেন্টি দি আছো সাবাৰ নেক্সট এইটো এবাৰ নেক্সট আমি এন্ট্ৰক হয় এটো 75,000 ৰাখিছো দাম 75 তো ফাইনান্স কৰিলে কিমান মান ওলাব দাদা ফাইনান্স কৰিলে তো 25,000 ডাউন পেমেন্ট দিলে ওলাই দিম 25,000 দিলে ওলাই যাব তাৰপিছত এইটো ফেচিনো আমি 47,000 দাম ৰাখিছো 47 এইটো ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব কিমান 15-20 মান দিলে ওলাব 20 মান দিলে ওলাই দিম তাৰপিছত নেক্সট মেষ্ট্ৰো 27,000 টাকা 27 নেক্সট পালসার 150 55,000 টাকা মাত্র 50,000 মাত্র 55,000 পুরোটা ইয়ার বাহিরেও যদি কিবা বেলেগ গাড়ী বিচাৰে পাব নিশ্চয় পাব মোক কন্টেক্ট কৰি লল মোৰ নম্বৰটো দিয়া আছে তাতে আৰু কোনোবাই ফোন কৰি সুধিব পাৰে কি কাস্টমাৰ ডিমান্ড থাকে গাড়ীৰ সেইখিনি মই হেৰি কৰাই দিম যদি কিবা বেলেগ গাড়ী লাগে তো দাদাই যোগাৰ কৰি দিব যেনেকৈ নহওক আপোনালোকে 2 দিন বা 1 দিন সময় দিলে হ'ল তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব সকলোৱে কমেণ্ট কৰি জনাব আৰু দাদাক কণ্টেক্ট কৰিব ধুনীয়াকৈ তাৰপিছত আৰু নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ তো জয় অসম গাড়ী